ৰাজ্যৰ চৌদিশে শাসক বিৰোধীৰ আগ্ৰাসী প্ৰচাৰ অভিযান সভা সমিতি ৰেলীৰ বিপৰীতে খুমটাইত মৃণাল শইকীয়াৰ জনসম্পৰ্ক অভিযান গতানুগতিকভাৱে ভোটাৰৰ কাষ চাপিছে খুমটাইৰ বিজেপি প্ৰাৰ্থী মৃণাল শইকীয়া মূৰফুলনি পঞ্চায়তৰ লেটিকু বস্তিত পুৱাতে চাইকেল চলাই ভোটাৰৰ কাষ চাপিছে মৃণাল শইকীয়া চাইকেলৰ টিলিঙা বজাই গৃহস্থক খোৱাৰ পৰা উঠাই চোতালত বহি লৈছে চাহৰ জুতিত আমি আপোনালোকক এই সন্দৰ্ভত এক প্ৰতিবেদন আগবঢ়াম আমাৰ সাংবাদিক মৃদুস্মন্ত বৰুৱাৰ কেউফালে নিৰ্বাচনী ব্যস্ততা আৰু হাই ভোল্টেজ সভা চলিছে ইতিমধ্যে প্ৰতিগৰাকী প্ৰাৰ্থী জঁপিয়াই পৰিছে সমষ্টিবাসীৰ কাষত কিন্তু তাৰ পৰিৱৰ্তে খুমটাইত তেনেধৰণৰ কোনো ধৰণৰ উৎসুকতা নাই খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই গতানুগতিকভাৱে জনসম্পৰ্ক কৰিছে আৰু এই নিৰ্বাচনৰ ধামখুমীয়াৰ মাজতো তেওঁ ব্যতিক্ৰম যে ইতিমধ্যে চৰ্চিত হৈছে আমি প্ৰতিদিনে আমাৰ দৰ্শকসকলক দেখুৱাইছোঁ যে ৰাইজ কিবা ক'ব লাগিব নেকি বুলি খুমটাই বিভিন্ন প্ৰান্তত তেওঁ ৰাইজৰ কাষলৈ গৈছিল এতিয়া এইবাৰ যি মৰঙী নৱগঠিত খুমটাই সমষ্টিৰ মৰঙীটো আহিছে তেনেকৈ আজি পুৱাতে দেখিবলৈ পোৱা গৈছে চাইকেল চলাই বিধায়কগৰাকী আহিছে জনসম্পৰ্ক কৰিছে আৰু এই যি চাইকেল চলা চোতালত আহি এনেদৰে চাহৰ যি জুতি লৈছে আৰু এইগৰাকী বিধায়ক সততেই চৰ্চিত হৈ আছে আৰু আমি পৰিৱেশটো প্ৰতিদিন টাইমৰ দৰ্শকসকলক দেখুৱাইছোঁ চাওক নিৰ্বাচনক লৈ কোনো ধৰণৰ ইয়াতে হাই ভল্টেজ সভা নাই সমিতি নাই কোনো ধৰণৰ তেওঁ ভোট ভিক্ষা কৰি ৰাইজক একো ধৰণৰ যোৱা নাই কিন্তু তাৰ পৰিৱৰ্তে গতানুগতিকভাৱে যি ধৰণৰ জনসম্পৰ্ক কৰি আহিছিল এই যিখন চাইকেল দেখিছে এই চাইকেলখন লৈ পুৱাতে ওলাই আহিছে আৰু নৱগঠিত খুমটাই সমষ্টিৰ নতুনকৈ সংযোজন হোৱা এই মৰঙীত আজিৰ পৰা এই জনসম্পৰ্ক ইতিমধ্যে আৰম্ভ কৰিছে বিধায়কগৰাকীয়ে আমি পৰিৱেশটো প্ৰতিদিন টাইমৰ দৰ্শকসকলক দেখুৱাইছোঁ আৰু চাওক আমি সততে চৰ্চিত হৈ থাকে বিভিন্ন ব্যতিক্ৰমী কৰ্মেৰে আৰু কি নিৰ্বাচনক লৈ বিধায়কগৰাকীয়ে অতি আত্মবিশ্বাস আৰু আত্মপ্ৰত্যয়েৰে ৰাইজৰ কাষলৈ আহিছে জনসম্পৰ্ক কৰিছে আপুনি নামবৰলৈ এই যিটো ধৰণৰ আহিছিলে যোৱা বছৰ দেখিবলৈ পোৱা গৈছিল আপুনি JCB ডাম্পাৰলৈ এটা গ্ৰেণ্ড এণ্ট্ৰি দিছিলে আৰু আজি এতিয়া নিৰ্বাচনৰ ধামখুমীয়া তাৰ পৰিৱৰ্তেও কিন্তু এতিয়াও আপুনি জনসম্পৰ্ক কৰিছে চাইকেলখন লৈ আজি পুৱাতে ওলাই আহিছে হয় চাইকেল চলোৱাটোতো মোৰ অভ্যাস আপোনালোকে সকলোৱে জানে দেখি থাকে মোক তাতে মই 10 কিলোমিটাৰ ৰেডিয়াছৰ ভিতৰত মই সদায় চাইকেল লৈ ৰাতিপুৱা ভ্ৰমণ কৰা ৰাইজক লগ পাওঁ এটা জনসম্পৰ্ক তেতিয়া হয় আৰু আচল সমস্যাবিলাক মই ধৰিব পাওঁ আজি মই ডাইচত থাকিলোঁ ৰাইজ তলত থাকিলে মই ভাষণ মাৰিলোঁ আৰু দুই এজন নেতাই ভাষণ মাৰিলে তেতিয়াতো ৰাইজৰ কথাবিলাকতো কোৱা নহয় তাৰপিছত ভাষণ মাৰি আমি গুচি যাওঁ তো এনেকৈ যেতিয়া মই যাওঁ ৰাইজৰ আচল সমস্যাবিলাক গম পাওঁ সৰু সৰু কিছুমান সমস্যা থাকে কাৰোবাৰ ঘৰ বোলে বেমাৰীজন হস্পিটেলত আছে কিবা আছে তেতিয়া সৰু সুৰাকৈ যিবিলাক সহায় থাকে সেইবিলাক মই কৰিব পাৰোঁ আৰু ৰাইজৰ লগত আত্মীয়তাটো বাঢ়ে মই ভাবোঁ যে নিৰ্বাচন আহক যাওক হাৰো জিকো কিন্তু সেই যিটোৱে ইয়াতে জীয়াই থাকিব লাগিব ৰাইজৰ লগত আত্মীয়তাটো লাগে জীৱনটো চলাই যাবলৈ সেইকাৰণে কালি মই মূৰফুলনি লেটিকু বস্তিৰ যি নতুন মোৰ সংযোজন হৈছে তালৈ আহিছিলোঁ আহোঁতে চাইকেলখনো লৈ আহিছোঁ আৰু ৰাতিপুৱাই চাইকেল লৈ ওলাই আহিলোঁ নতুন নতুন বস্তিবিলাক ৰাস্তাবিলাক এইবিলাক চাইছোঁ মানুহক সম্পৰ্ক কৰিছোঁ তেনেকৈ চলি আছে এতিয়া যথেষ্ট কিন্তু এই অঞ্চলটো যথেষ্ট পিছ পৰি আছে বুলি যদি কওঁ ভুল কোৱা হয়তো নিশ্চিতভাৱে নহ'ব আপোনাৰ বাবে এই ৰাইজ যথেষ্ট আশাবাদী হৈ আছে হয় ৰাইজ যথেষ্ট আশাবাদী আৰু মই যিমান পাৰোঁ এই অঞ্চলৰ বাবে কৰিছোঁ তেওঁলোকে নিজে ক'ব কি কৰিবলৈ মই আৰম্ভ কৰিছোঁ ইয়াত আৰু এইটো যিটো মানুহৰ এটা সংকোচবোধ আছিলে এই অঞ্চলৰ যে আমি বৰ পিছপৰা সেই সংকোচবোধটো কিন্তু মই আঁতৰাবলৈ সক্ষম হ'লোঁ মই তেওঁলোকক বুজালোঁ যে এইটো এটা সুন্দৰ অঞ্চল প্ৰাকৃতিকভাৱে অতি ঐশ্বৰ্যশালী এটা অঞ্চল সেই বস্তুটো তেওঁলোকে আগতে অনুভৱ কৰা নাছিল দৈগুং নদীখন কিনাৰেদি বৈ গৈছে এতিয়া ইয়াত যোৰহাট ডিব্ৰুগড় গুৱাহাটী বিভিন্ন মানুহ ফুৰিবলৈ আহে সেই যেতিয়া আমি এই অঞ্চলটো ডেভেলপ কৰিব ল'লোঁ এই প্ৰাকৃতিক সৌন্দৰ্য ওচৰতে নামবৰ ৰিজাৰ্ভখন লাগি আছে তো এইবিলাক সৌন্দৰ্য আমি উলিয়াই দিব লাগিব ৰাইজৰ আগত আপুনি এইবাৰ যিহেতু ৰাইজ কিবা ক'ব লাগিব নেকি বুলিহে ৰাইজৰ কাষলৈ যে যি গৈছে এই গোটেই বিষয়টো কিন্তু চৰ্চিত হৈ আছে আমি কালি দিনটোতো দেখিছোঁ বহু কেইগৰাকী নেতাইও কিন্তু সেই ধৰণৰ এটা ট্ৰেণ্ড আৰম্ভ কৰিবলৈ ইতিমধ্যে চেষ্টা কৰিছে অঁ সেইটো নাজানো কাৰণে কিন্তু মই ছ'চিয়েল মিডিয়া চাবলৈ সময় হোৱা নাই টিভিত চাবলৈ সময় হোৱা নাই প্ৰথম দিনা যেতিয়া মই এই মোৰ নিৰ্বাচনী প্ৰচাৰ বুলি আৰম্ভ কৰিছিলোঁ বহুত ৰাইজ গোট খাই আছিল প্ৰথমখন সভাতে মই বোলো এইবিলাক সদায় লগ পাই থকা মানুহ মই 10 বছৰ ইতিমধ্যে অতিক্ৰম কৰিলোঁ আৰু যোনে মোক ভাল পালে যোনে বেয়া পালে সেইটো আকৌ মই নতুনকৈ লেকচাৰ দি যে মই অমুক কৰিলোঁ তমুক কৰিলোঁ বিৰোধীক এগাল বেয়াকৈ গালি দি মই কেনেকৈ প্ৰচাৰ কৰোঁ মই সেইকাৰণে ৰাইজক সুধিলোঁ যে ৰাইজ কিবা ক'ব লাগিব নেকি ৰাইজে চতুৰ্থ নালাগে অঁ তাৰপিছত আৰু তেনেকৈ নোকোৱাকৈ তাৰ পাছতো মই সেইটোকে সোধা হ'ল মই কাৰণ ভাষণ দি খুব বেয়া পাওঁ মই ক'লোৱে নহয় মই নিৰ্বাচনী ভাষণ মানে কি বিৰোধীক গালি নিজৰ জব মই অমুক কৰিলোঁ তমুক কৰিলোঁ মই সেইটো খুব বেয়া পাওঁ
সেইকাৰণে পাছৰ সভাবিলাককো সুধিও যে কিবা কওঁ নে কি ভাষণ দিওঁ নে কি কৰোঁ এতিয়া আহিলোঁ হয় তেতিয়া চবেই কয় যে নালাগে উপহাৰ চুপহাৰ দিয়ে মোক মই যিবিলাক আৰু বস্তু আমাক ভাল সেই পাওঁ সন্দৰ্ভত মই কিছু সকলোৱে জানো তথ্য তথা পৰিৱেশ আগবঢ়োৱাৰ বাবে মৃদুস্মত বড়ো আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।